কিছুদিনৰ আগে তুহিনক দুটা কাছ সাজি দিছিলোঁ। এই দুটা বহুত খেলিলে আৰু ক'লে যে তাক আৰু এটা কাছ সাজি দিব লাগে। সেইবাবে আজি এয়া কাছ সাজিবলৈ লৈছোঁ। এয়া মই প্ৰথমতে লৈছোঁ এপেকেট কলা বিন্দি, ফেভিকল এটা, কেঁচিখনটো লাগিবই, আৰু এয়া গছৰ পাত। প্ৰথমতে মই এখিলাই গছৰ পাত লৈ তাৰে ঠাৰিডাল অকণমান কাটি ল'ম। আৰু এয়া গোলাপৰ পাত। গোলাপৰ পাতটোৰো এনেকৈ ঠাৰিডাল অকণমান কাটি লৈছোঁ। এয়া কটা হ'লে আৰু এতিয়া মই ইয়াতে ফেভিকল লগাই দিম। ফেভিকলখিনি ভালদৰে লগাই লৈ এতিয়া আমি মূৰৰ অংশখিনি সাজিম। এয়া ঠাৰিডালৰ এনেকৈ লগাই দিছোঁ। এতিয়া আমাৰ হৈ গ'ল মূৰৰ অংশখিনি। ইয়াৰ পিছতে আমি ঠেং চাৰিখন সাজিম। মই পিছে ইয়াৰ নেজডাল দিয়া নাই দেই। আমি কাছও সাজিম আৰু কাছৰ বিষয়ে কিছু কথাও ক'ম। কাছৰ বিষয়ে মই যিখিনি কথা ক'বলৈ লৈছোঁ সেইখিনি মই কৈ আছোঁ সংক্ষিপ্ত অসমীয়া বিশ্বকোষৰ পৰা। কাছ সৰীসৃপ প্ৰজাতিৰ মেৰুদণ্ডী প্ৰাণী। পৃথিৱীৰ অতি প্ৰাচীন প্ৰাণীবোৰৰ ভিতৰত অন্যতম কাছ আজিৰ পৰাই ২০ কোটি বছৰৰ আগতেই পৃথিৱীত উদ্ভৱ হৈছিল বুলি ঠাৱৰ কৰা হৈছে। হিন্দুৰ পুৰাণতো কুৰ্ম অৱতাৰৰ উল্লেখ আছে। নৈ, বিল, পুখুৰী, সাগৰ সকলোতে কাছ পোৱা যায়। ইহঁতৰ দেহটো অতি কঠিন খোলাৰে আৱৰা। খোলাৰ বাহিৰত ঠেং, মূৰ আৰু নেজডালহে ওলাই থাকে। কাছৰ খোলাটো এক বিশেষ ধৰণেৰে গঠিত কঠিন হাড়। ইয়াৰ ওপৰৰ অংশক কেৰাপিছ আৰু তলৰ অংশক প্লাষ্ট্ৰোন বুলি কোৱা হয়। এই খোলাকে আমি চলং বুলি কওঁ। সাধাৰণতে কলা বৰণৰ চলঙৰ মাজে মাজে কমলা, হালধীয়া আদি বিভিন্ন ৰঙৰ ফুল, ফুট আদি থাকে। কোনো কাৰণত ভয় খালে নতুবা বিপদৰ সম্ভেদ পালে ইহঁতে খোলাটোৰ ভিতৰত মূৰ, ঠেং সকলো এনেদৰে সুমুৱাই থয় যে চিনি পোৱাই টান হৈ পৰে। কাছৰ দাঁত নাই, কিন্তু আলুবোৰ অতি টান। কাছৰ ঠেং ৪টা। ইহঁতে সাধাৰণতে ঘাঁহ-বন, গছ-লতা, পোক-পৰুৱা, শেলুৱৈ, সৰু মাছ আদি খায়। কিছুমান কাছ অৱশ্যে সম্পূৰ্ণ তৃণভোজী। কাছ সাধাৰণতে জলচৰ হ'লেও ইহঁতে মাটিতো চলাচল কৰিব পাৰে। এয়া আমাৰ কাছটো সজা হৈয়ে গ'ল দেই। এতিয়া মই ইয়াতে এয়া ফুট লগাই দিছোঁ এটা এটা। কাছৰ চকু লাগি নধৰিল, আকৌ এবাৰ লগাই দিওঁ। এয়া মই লগাই দিলোঁ, এটা হ'ল। এইটো আৰু ইফালে এটা লগাই দিওঁ। এইবাৰ ইফালে লগাই দিলোঁ। হৈ গ'ল। আমাৰ এতিয়া কাছটো ৰেডি। ফুটটো ভালদৰে লাগি ধৰা নাই, ৰেডি বুলি কৈছোঁ যদিও। এয়া আৰু কাছটো ৰেডি হৈয়ে এতিয়া ক'ত যাব? ফুৰিবলৈ গ'ল অকলে অকলে।
তাৰপিছত এয়া কাছটোৰ মাকটো আহিছে, এইখিনি মই আঁতৰাই লৈছোঁ। তাৰপিছত সেয়া পিতাকটো আহিছে, বিচাৰি বিচাৰি আহিছে কাছটো বা ক'ত গ'ল। তাৰপিছত এয়া মাকটোৱে দেখিলে কাছটো, আৰু এয়া পিতাকটো আহিছে, আৰু দুয়োটা আহি কাছটোক মৰম কৰি দিছে। এয়া মৰম কৰিছে, তাৰপিছত ঘৰলৈ লৈ আহিল, আৰু তিনিওজনে সকলোকে থেংক ইউ কৈছে দেই, থেংক ইউ। আৰু আমি পাতি আছিলোঁ কাছৰ কথা, আৰু কাছৰ বিষয়ে আৰু আছে বহুত কথাই। আৰু এতিয়া আমাৰ তুহিনৰ বন্ধুকেইজনকো লাগে হেনো কাছ সাজি দিব। সেইবাবে এয়া মই কঁঠালৰ পাত লৈছোঁ, আৰু লৈছোঁ এয়া গোলাপ ফুলৰ পাত আৰু পাতে গজাৰ পাত। আমি কৈছিলোঁ কাছ সাধাৰণতে জলচৰ হ'লেও মাটিটো চলাচল কৰিব পাৰে এইখিনিলৈ। অৱশ্যে মাটিত কাছৰ গতি অতি মন্থৰ, পাহাৰৰ ভালেমান ওপৰলৈ বগোৱা কাছও দেখা পোৱা যায়। ইউৰোপ আৰু আমেৰিকাৰ হাবিত সম্পূৰ্ণ স্থলচৰ টেষ্টুডো নামৰ এবিধ কাছ পোৱা গৈছে। সেইদৰে বহু উভচৰ কাছও আছে। শীতলৰক্তি প্ৰাণী কাছই কণী পাৰি পোৱালি জগায়। কণী পাৰিবৰ সময়ত মাইকী কাছজনী পাৰৰ বালিলৈ উঠি আহে আৰু বালিত গাঁত খান্দি কণী পাৰে। সাধাৰণতে কাছই এবাৰত ৩ৰ পৰা ১৫-২০টালৈকে কণী পাৰে। অৱশ্যে প্ৰজাতিভেদে এই সংখ্যাৰ তাৰতম্য ঘটে। কোনো কোনো প্ৰজাতিৰ কাছই এবাৰত ২০০টালৈকে কণী পাৰিব পাৰে। বালিত কণী পাৰি কাছই বালিৰে কণীবোৰ ঢাকি তাৰ পৰা আঁতৰি আহে। ৫৫ৰ পৰা ৬৫ দিনৰ ভিতৰত বালি আৰু বেলি ৰুমত কণী ফুটি পোৱালি জাগে। বৰ্তমানলৈকে পৃথিৱীত ২৪০ বিধ প্ৰজাতিৰ কাছ পোৱা গৈছে। ইয়াৰে আটাইতকৈ ডাঙৰ কাছবিধ ২ মিটাৰ পৰ্যন্ত দীঘল হয় আৰু ওজনো হয়গৈ ৫০০ কিলোগ্ৰাম। আনহাতে আটাইতকৈ সৰুবিধ মাত্ৰ ৭.৫ৰ পৰা ১২ চেণ্টিমিটাৰ মানহে হয়। কাছই পৃথিৱীৰ আটাইতকৈ বেছি দিন জীয়াই থকা প্ৰাণী। আটাইতকৈ ডাঙৰ কাছবিধ প্ৰায় ২০০ বছৰ জীয়াই থকাৰ উদাহৰণ আছে। কাছৰ কণী আৰু মাংস সুস্বাদু খাদ্যৰূপে বিভিন্ন ঠাইত প্ৰচলিত। সেইদৰে ইহঁতৰ চৰ্বি চাবোন প্ৰসাধন আদি প্ৰস্তুত কৰাত ব্যৱহাৰ হয়। আমাৰ কাছ সজা শেষেই হ'ব, আৰু এইখিনিতে কাছৰ বিষয়ে মই আৰু এটি কথা ক'বলৈ লৈছোঁ যে ২৩ মে'ৰ দিনটোক সমগ্ৰ বিশ্বতে বিশ্ব কাছ দিৱস হিচাপে পালন কৰা হয়। আমেৰিকাৰ পৰিৱেশ সংগঠন টৰ্টইজ ৰেস্কিউৱে এই দিৱস পোনপ্ৰথমে পালন কৰিছিল। কাছ সম্পৰ্কত মানুহৰ মাজত সচেতনতা বৃদ্ধিৰ লগতে প্ৰকৃতিৰ অন্যান্য জীৱৰ লগতে এই জীৱটোৰ প্ৰতিও সন্মান দেখুওৱা আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাই বিশ্ব কাছ দিৱসৰ মূল লক্ষ্য। আজিৰ ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নেপাহৰিব, আৰু ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। এতিয়া এয়া মই কাছকেইটাক চকু লগাই দি আছোঁ, আৰু আমাৰ তুহিনৰ বন্ধুকেইটাই অধীৰ আগ্ৰহেৰে ৰৈ আছে কাছকেইটাৰ লগত খেলিবলৈ। পাতকেইটা ডাঠ হোৱাৰ বাবে এটা কথা ভাল কি এইকেইটা এদিনতে বেয়া হৈ নাযায়, লাহে লাহে খেলিলে কেইদিনমান খেলিব পাৰে। এয়া এতিয়া মই কাছকেইটাক লগ লগাই অকণমান কথা পাতিব দিছোঁ। ইয়াৰ পিছতে মই তুহিনৰ বন্ধুকেইটাৰ হাতকেইখন মিলাই দিছোঁ, অকণমান কাজিয়াও কৰিছিল নহয়। এতিয়া এয়া সিহঁতৰ মই হাতত দিছোঁ। ভাল লাগিছেনে বাৰু?